ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ 2013 চনৰ এই পাঠীগণিতৰ তাৰমানে এৰিথমেটিকৰ 60 নম্বৰলৈকে মই তোমালোকক কৰি দিছো আজি তোমালোকৰ 61 পৰা আৰম্ভ কৰি যিমান দূৰ পৰা যায় মই কৰি দি আছো তোমালোকে চাই থাকিবা 61 কি দিছে তোমাৰ কোৱেশ্চনটোত যদি দুটা সংখ্যাৰ সমষ্টি ইমান হয় আৰু এটা আনটোতকৈ ইমান কম তেন্তে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা ফাইন তাৰমানে তোমালোকক কৈছে কি দুটা সংখ্যাৰ সমষ্টি দিয়া আছে তাৰে কন্ডিশন দিয়া আছে এটা আনটোতকৈ ডাঙৰ আমি কৰিম কি ধৰা হল সৰু সংখ্যাটো x তোমালোকে ধৰি ললা তেনেহলে ডাঙৰ সংখ্যাটো কি হ'ব x + 1012 ৰাইট এটা সৰু সংখ্যা এটা ডাঙৰ সংখ্যা আৰু এই দুটা যদি তোমালোকে যোগ কৰা সমষ্টি তোমালোকৰ দিয়া আছে কিমান আছে বাৰু 6 7 ইকুৱেল টু লিখিলা তোমালোকে 6789012 এইটো আছে তোমালোকৰ এইটো ফাইন আকৌ এবাৰ চাই দিছো 6789012 6789012 ফাইন এতিয়া আমি x ৰ মানটো উলিয়াম ফাইন তোমালোকে চাইছা x আৰু x যোগ কৰিলে তোমালোকৰ হ'ব 2x আৰু ইকুৱেল টু তোমালোকে দি ললা এটা নেকি এই সংখ্যাটো ইফালে লৈ গলে মাইনাস হ'ব তেনেহলে তোমালোকৰ 6789012 লিখিলা নহয় তাৰ পিছত তোমালোকে লিখিব মাইনাস 1012 মই তোমালোকক ইয়াতে মাইনাসটো কৰি দেখাই দিছো তোমালোকক এনেকৈ কৰিবা তানে তোমালোকৰ টাইমটো সেভ কৰিব লাগে নহয় নে ফাইন এতিয়া তোমালোকে সাবট্ৰাক্ট কৰিবা মানে মাইনাস কৰিলে কিমান হ'ব ইয়াত হ'ব 0 0 ইয়াত 0 নিশ্চয় ইয়াত হ'ব 8 ইয়াত হ'ব 8 ইয়াত হ'ব 7 ইয়াত হ'ব 6 তেনেহলে তোমালোকে পাই গলা কি যে আমাৰ বিয়োগ কৰাৰ পিছত এইটো হ'ব ফাইন তাৰ পিছত তোমালোকে ইফালে লিখিবা ইমপ্লাইজ তাৰমানে 2x এটো থাকিলে 2x = এতিয়া তোমালোকে কৰিব পাৰিবা কি এই 2 যে আছে 2 দি কাটিব পৰা সিধা এনেকৈ 2 3 গুণ 6 2 3 গুণ 6 বাকি থাকিল 1 18 2 9 গুণ 18 এটো গল তাৰ পিছত 2 4 গুণ 8 2 4 গুণ 8 আৰু তিনটা শূন্য আছে না তিনটা শূন্য লগাই দিলা আকৌ এবাৰ চাইছো ৰবা 2 3 গুণ 6 বাকি থাকিল 1 হয় নাই বাকি হোৱাটস দিস আচ্ছা 2 3 গুণ 6 2 3 গুণ 6 বাকি থাকিল 1 18 2 9 গুণ 18 এটো গল তাৰ পিছত 2 4 গুণ 8 ইটস ওকে তেনেহলে আমাৰ x ৰ ভ্যালু কিমান হল x ৰ ভ্যালু ৰবা which implies x = 3394000 এটো x আমাৰ সৰু সংখ্যাটো আছে না তেনেহলে ডাঙৰ সংখ্যাটো ইয়াতকৈ কিমান বেছি হ'ব তাৰ মানে 1012 তোমালোকে এড কৰি দিলে তোমালোকে ডাঙৰ সংখ্যাটো পাই যাবা ফাইন আমি এড কৰি দিছো কিমান হ'ব ইয়াত 2 ইয়াত 1 ইয়াত 0 ইয়াত 5 ইয়াত 9 3 3 তেনেহলে ৰবা মই কৈ দিছো তোমালোকক 33,95,012 এটো হ'ব তোমালোকৰ ডাঙৰ সংখ্যা ইয়াত অপশনটো আছে নাই 33,000 ৰবা মই কৈ দিছো 33,95,000 33,95,000 আচ্ছা ইয়াত কত নাই অপশনটো হয়তো তোমালোকৰ ইয়াত অপশন বিলাক ভুল থাকিব পাৰে তোমালোকে চাই লবা নাই যোগ বিয়োগ কেতিয়াবা কেতিয়াবা ইয়াত থাকে নহয় কিতাপৰ পৰা লোৱাটো কিতাপত কেতিয়াবা মিস্টেক থাকে ইয়াত কিন্তু মিস্টেক হেইটো নাই 33,95,012 95,000 নাই ইয়াত কত নাই 94,000 আৰু কিমান বা আছে ইয়াত জিয়ে নহক এটা তোমালোকৰ প্ৰিন্ট মিস্টেক থাকিব পাৰে কিন্তু তোমালোকৰ সিস্টেমটো এনেকা অংকটো এনেকৈ কৰিব লাগিব নেক্সট কোৱেশ্চন মই গুছি গৈছো নেক্সট কোৱেশ্চন তোমালোকক কি কৈছে 62 ৰবা এটা মই তোমালোকক ডাঙৰ কৰি দেখাই দিছো 62 টো তোমালোকক কৈছে এনেকা যে এই ইমান ডাঙৰ সংখ্যাটো পূৰণ কৰাৰ পিছত ইয়াৰ মান উলিয়াব দিছে তোমালোকে চাই হয়তো ভয় পাবা যে ইমানখিনি পূৰণ কৰোতে বহুত সময় লাগিব কিন্তু তোমালোকে চাইছা নহয় মাজত আছে আমাৰ শূন্য
মাজত যেহেতু শূন্য আছে শূন্যদি যিমান ডাঙৰ যিমান কেইটা সংখ্যাক তোমালোকে পূৰণ নকৰা কিয় লাষ্টত গৈ আমাৰ ৰিজাল্ট কিমান হ'ব শূন্য মানে অপচন নম্বৰ 2 তোমালোকৰ ৰাইট আনসাৰ নেক্সট 63 কি কৈছে বাৰু আচ্ছা 3.002 আৰু এটাৰ পূৰণফল নিৰ্ণয় কৰা ইয়াৰ পূৰণফল নিৰ্ণয় কৰিব কৈছে তেনেহলে কি কৰিবা তোমালোকে আচ্ছা ইয়াত কোনো শৰ্টকাট তোমালোকে কৰিব নালাগে ইয়াক লং কাটতে কৰিব লাগিব সব বিলাক শৰ্টকাট নহয় আচ্ছা লং কাটতে মই তোমালোকক পূৰণটো কৰাই দেখাই দিছো ৰবা জাস্ট এ মিনিট এখানে মই ৰেডি কৰি লৈছো মুছি লৈছো ফাৰ্স্ট কিমান কৈছে তোমালোকক 3.002 আৰু ইয়াক মাল্টিপল কৰিব লাগে আচ্ছা 0.016 আছে নহয় তোমালোকে সব বিলাক বাদ দি ফ্ৰেশ লৈ তোমালোক 16 লোৱা তাৰ পিছত দেখা যাব কি আছে না আছে নাই আমি 16 দি এটা পূৰণ কৰিম আচ্ছা 6 2 12 সিধা তোমালোকে লিখিবা 6 0 0 6 3 0 18 ফলোইং তাৰ পিছত এটা 2 হ'ব 0 হ'ব 0 হ'ব 1 3 0 3 হৈ গল নহয় এতিয়া তোমালোকে যোগ কৰা এটা তোমালোকে হয়তো বুজি পাইছনে নাই নাজানো মই আকৌ এবাৰ কৈ দিছো 2 6 গুণ 12 2 হাতত 1 2 0 0 আৰু 1 একে হল 6 1 গুণ 6 0 0 6 3 গুণ 18 আৰু বাকিখিনিটো তোমালোকে গমে পালা নেক্সট এতিয়া তোমালোকে যোগ কৰিবা এটিখিনিক ইয়াত 2 ইয়াত 3 ইয়াত 0 ইয়াত 8 আৰু ইয়াত 4 এতিয়া কথা হল কি তোমালোকৰ পইণ্ট লৈ আহা আগতত আমাৰ কেই ঘৰ আগত দশমিক আছিল 3 ঘৰ আগত দশমিক আছিল পিছতত আমাৰ কিমান আছিল এনেকা আছিল নহয় মানে 3 ঘৰ আগত দশমিক তেনে মুঠতে আমাৰ 6 ঘৰ আগত দশমিক তেনে 6 ঘৰ আগত যদি দশমিক হয় তেনে ইয়াত কেই ঘৰ আছে ইয়াত আছে আমাৰ 5 ঘৰ এটা ঘৰ তোমালোকে বঢ়াই দিলা তাৰপিছত ইয়াত দশমিক দিলা নমতা দেখা যায় শূন্য লগাই দিলা তেনে হলে 0.0480 আৰু কিমান ৰবা 3 এইটো তেনেহলে অপশন নম্বৰ তোমালোকে 3 চাইছা নহয় অপশন নম্বৰ 3 টো তোমালোকৰ ৰাইট আনসাৰ প্লেস ৰবা অপশন নম্বৰ 3 এই যে এটা হল তোমালোকৰ ৰাইট আনসাৰ গল নেক্সট তোমালোকৰ আছে 64 মানে 128% ৰ সমান 128% ইয়াত কৈ দিছো 128% পার্সেন্ট মানে তো তোমালোকে গম পোৱা বাই 100 তাৰ মানে 128/100 আচ্ছা এনেকে লিখিলা এটা তোমালোকে অপশন চাবা ডেসিমেলত দিছে নে কি কোড দিছে আচ্ছা ভগ্নাংশত দিছে নহয় সেই কাৰণে তোমালোকে ভগ্নাংশটো লিখিব লাগিব এতিয়া আমি কৰিব পাৰো কি নিশ্চয়কৈ ওপৰতো আমাৰ 4 দি ভাগ যাব তলতো 4 দি ভাগ যাব নাই মানে 4 ৰে কাটাকাটি কৰিব পৰা যাব সেই কাৰণে তোমালোকে কৰিবা কি 4 দি কাটাকাটি কৰা আচ্ছা তেনেহলে 425 জাৰ 100 তোমালোকে জানাই ওকে 4 3 জাৰ 12 তাৰপিছত 4 2 জাৰ 8 তেনেহলে আমাৰ ৰিজাল্টটো কিমান হল 32/25 আচ্ছা তোমালোকে এইবিলাক কৰোতে কিন্তু অপশনটো চাই কৰিবা নহলে অপশনত চাব এটা তোমালোকৰ আনসাৰ ওলাব এটা খেলিমেলি হ'ব 32/25 হল আমালোকৰ আনসাৰ এই যে 32/25 গল এতিয়া 65 টো তোমালোকে চাবাচোন কি কৈছে 65ত এটা ৰেডিও 1800 টকাত বিক্ৰী কৰা 10% লোকসান হল ৰেডিয়েটৰ কিনা দাম কিমান 18 টকাত বিক্ৰী কৰি 10% লোকসান হৈছে তেনে ৰেডিয়েটৰ কিনা দাম কিমান তোমালোকে আচ্ছা এনেকে লিখিবা ফাৰ্স্ট সো সেলিং প্ৰাইস ইকুৱেল টু কিমান আছিল 1800 টকা আচ্ছা পার্সেন্টেজ অফ লস কিমান আছিল 10% হয়তো yes 10% আচ্ছা 10% তোমালোকৰ লস তেনেহলে তোমালোকৰ কি উলিয়াব লাগে সিপি উলিয়াব লাগে নহনে সিপি ইকুৱেল টু হোৱাট আমি কেনেকৈ লিখিম ফৰ্মুলাটো ইউজ কৰোঁতে বহুত ষ্টুডেন্ট তোমালোকে খেলিমেলি পোৱা গতিকে ইয়াত খেলিমেলি সেই কাৰণে মই ফৰ্মুলাটো ইয়াত ইউজ কৰিব বিচৰা নাই তোমালোকক কৈ দিছো কি তাৰমানে 100 টকা যদি আমাৰ সিপি হয় মানে 100 টকা সিপি হলে মানে কিনা দাম হলে বেচা দাম আমাৰ কিমান হ'ব 90 টকা গম পাইছে নাই কিয় কাৰণ 10% আমাৰ লস
10% লছ মানে কি 100 টকাত 10 টকা লছ 100 টকাত যদি 10 টকা লছ হয় তেনেহলে আমাৰ বেচা দাম কিমান হ'ব 100 টকা বস্তু এটা 90 টকা এতিয়া আমি ইয়াক উল্টাই লিখিম কেনেকৈ লিখিম যে 90 টকা যদি আমাৰ এসপি হয় তেনেহলে কষ্ট প্ৰাইস হ'ব তোমালোকৰ 100 তেনেহলে 1 টকা যদি এসপি হয় তেনেহলে কষ্ট প্ৰাইস হ'ব কিমান 100/90 ৰাইট তেনেহলে তোমালোকে কৰিবা কি এইবাৰ 1800 টকা আমাৰ এসপি সেইকাৰণে সিপি আমাৰ কিমান হ'ব 100/90 into 1800 না এতিয়া কাটাকাটি কৰা তোমালোকে বিন্দাস এই শূন্য কাটিলা গল তাৰপিছত 9 এটো কিন্তু 100 দেই আচ্ছা 9 9 2 জাৰ 18 ইয়াত শূন্য এটা আছে শূন্য লগাই দিলা তেনেহলে তোমালোকৰ 100 আৰু 20 পূৰণ কৰিলে কিমান হ'ব আমাৰ 2000 তেনেহলে 2000 টকা আছিল আমাৰ সিপি কষ্ট প্ৰাইস আছিল কিমান আমাৰ 2000 টকা ইয়াত আছে না অপচনটো জাস্ট আ মিনিট তোমালোকৰ 65ত এই যে 2000 টকা অপচনত আছে ফাইন আৰু যদি তোমালোকে ফৰ্মুলা ইউজ কৰিব খুজিছা তেনেহলে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা কোনটো CP equal to 100/100 minus L into SP এটো তোমালোকে ফৰ্মুলা ইউজ কৰি ধামধুম কৰিব পাৰা কিন্তু বহুতে ফৰ্মুলাত খেলিমেলি পায় যে নহক ইয়াত 100 এ থাকিল 100 এ থাকিল আৰু লস কিমান লসৰ পার্সেন্টেজ এটা পার্সেন্টেজ অফ লস কিন্তু দেই লসৰ পার্সেন্টেজ কিমান 10 into SP ৰ মান কিমান 180 সো এই একে ৰিজাল্ট ওলাব কিন্তু তেনেকে কৰিলে তোমালোকৰ বোধগম্যতা মানে কম্প্ৰিহেনশন যেটো পাৱাৰ থাকে সেই পাৱাৰটো তোমালোকৰ বাঢ়ে এই ফৰ্মুলা কৰিলে তোমালোকৰ হয় কি সবে যান্ত্ৰিক হৈ যায় ব্ৰেইনটো যান্ত্ৰিক হৈ যায় সেইকাৰণে তোমালোকে ঐকিক নিয়মত কৰিবলৈ চেষ্টা কৰিবা এনিৱে এটাতো বুজি পালা 1 ৰ পৰা 10 গলে তোমালোকৰ 90 কাটাকাটি কৰিবা 9 2 জাৰ 18 20 20 into 100 2000 এই একে আনসার ওলাল এটা হল তোমালোকৰ ফৰ্মুলা এই ফৰ্মুলা তোমালোকে ইউজ কৰিব পাৰা নতুবা তোমালোকে আগৰ নিয়মটো মানে ঐকিক নিয়মত তোমালোকে কৰিব পাৰা তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ পাৰিলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ